নমস্কাৰ। আৰম্ভ কৰিবলৈ লৈছো বাহনা মহাবিদ্যালয়ৰ বিশেষ অনলাইন অনুষ্ঠান আমাৰ আলোচনা। বিগত বৰ্ষত আমি আমাৰ আলোচনাৰ আৰম্ভ কৰিছিলোঁ আৰু বিগত বৰ্ষটোত 10টা খণ্ডত ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ মাজত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ সমল ব্যক্তি উপস্থিত আছে। এই বছৰো আমি আমাৰ আলোচনাৰ কেইবাটাও খণ্ড অনুষ্ঠিত কৰিছোঁ আৰু আজিও আমাৰ আলোচনাত ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশ অক্ষুণ্ণ ৰাখিবৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই এই অনুষ্ঠানটোৰ বিষয়ে বিতং ক'বলৈ নাযাওঁ। মই অনুষ্ঠানটো আৰম্ভ কৰাৰ পূৰ্বে মাত্ৰ এই অনুষ্ঠানটো পৰিকল্পনা কৰাৰ বাবে মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ ছাত্ৰী শতাব্দী হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ অনুষ্ঠানটোৰ খণ্ড সঞ্চালক ইংৰাজী বিভাগৰ ছাত্ৰী গংগোত্ৰী শইকীয়াক আজিৰ বিষয়টোৰ ওপৰত পাতনি মেলিবৰ বাবে তথা আমাৰ সমল ব্যক্তিসকলক পৰিচয় কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। গংগোত্ৰী। ধন্যবাদ পংকজ বৰা ছাৰ। শুভ সন্ধ্যা। মাননীয় বাহনা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়া, আজি আলোচনাৰ সমল ব্যক্তি ঋষিকন্যা বাটছোৱা বাইদেউ আৰু অভিজিত বৰা ডাঙৰীয়া, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, দাদা বাইদেউসকল, মোৰ সহপাঠী, সকলো ছাত্ৰ-ছাত্ৰী আৰু দৰ্শকবৃন্দ, নমস্কাৰ। মই গংগোত্ৰী শইকীয়া, বাহনা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ছাত্ৰী। আমাৰ আলোচনাৰ দ্বিতীয় বৰ্ষৰ 7ম খণ্ডলৈ সকলোকে স্বাগতম জনাইছো। আজি আলোচনাৰ বিষয় হৈছে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নৰ বাবে সহবিদ্যায়তনিক কাৰ্যকলাপৰ প্ৰয়োজনীয়তা। হয়, সহবিদ্যায়তনিক কাৰ্যকলাপ নিতান্তই প্ৰয়োজন বুলি সৰ্বত্ৰ চৰ্চিত হৈ থকাই নহয়, ই নতুন শিক্ষানীতিৰো অন্তৰ্ভুক্ত। কিন্তু এই সহবিদ্যায়তনিক শিক্ষা আজিৰ তাৰিখত আশানুৰূপে ফলপ্ৰসূ হোৱা নাই। এই সহবিদ্যায়তনিক শিক্ষা কিদৰে ছাত্ৰ-ছাত্ৰীৰ মাজত সফলমণ্ডিত কৰিব পাৰি বা ছাত্ৰ-ছাত্ৰী তাৰ পৰা কিদৰে লাভৱান হ'ব পাৰি, তাৰে এটি আলোচনাৰ বাবে আমি আজি আগবাঢ়ি আহিছোঁ। এই বিষয়টি আলোচনাৰ বাবে আমি দুগৰাকী সমল ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। এগৰাকী হৈছে অভিজিত বৰা, কটন বিশ্ববিদ্যালয় গৱেষক ছাত্ৰ, আৰু আনগৰাকী হ'ল ঋষিকন্যা বাটছোৱা, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলৰ অসমীয়া বিভাগৰ ছাত্ৰী। লগতে এই আলোচনাত আন এজন বক্তা হিচাপে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ সিদ্ধাৰ্থ গৌতম দত্ত উপস্থিত থাকিব। আমি সৌভাগ্যৱান যে অভিজিত বৰা ডাঙৰীয়াই 2020 বৰ্ষত তেওঁ গল্পপুথিৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ঋষিকন্যা বাটছোৱা অসমৰ এগৰাকী তাৰ্কিক আৰু আবৃত্তিকাৰ, সকলোৰে মাজত এক পৰিচিত নাম। এইখিনিতে মই দৰ্শকসকলক জনাই থওঁ যে আলোচনাৰ শেষত এটা প্ৰশ্ন উত্তৰ শিতান থাকিব। আপোনালোকে প্ৰশ্নসমূহ চেট বক্সত টাইপ কৰিব পাৰিব। যিসকল ফেচবুক লাইভত চাই আছে তেওঁলোকে কমেণ্ট ছেকশ্যনত প্ৰশ্নসমূহ পোষ্ট কৰিব, নতুবা তেওঁলোকে ভিডিঅ' অন কৰি প্ৰশ্নসমূহ সুধিব পাৰিব। গতিকে আৰু পলম নকৰি আমি আমাৰ আলোচনালৈ আগবাঢ়িছোঁ। প্ৰথমে মই অভিজিত বৰা ডাঙৰীয়াক বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। শুনিছেনে বাৰু? হেল্ল'। শুনিছোঁ। নমস্কাৰ। বাহনা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু উপস্থিত সকলোকে মোৰ শ্ৰদ্ধা, শুভেচ্ছা আৰু সন্মান যাচিছোঁ। আচলতে বিষয়টো মোক বহুত পাছত কৈছে, শতাব্দীয়ে মোক ফোন কৰিছিলে আৰু মই খুব আনুষ্ঠানিকভাৱে কথাবোৰ নকওঁ। মোক বিষয়টো কোৱা হৈছিলে শেহতীয়াকৈ। বিষয়টোৰ বিষয় কোৱাৰ আগতে মোক মোৰ গল্প আৰু গল্প সম্পৰ্কীয়, লেখা-মেলা সম্পৰ্কীয় কথা ক'বলৈ কোৱা হৈছিলে। গতিকে মই সকলোবোৰ সামৰি দুটামান কথা ক'ব বিচাৰিম। কিছুদিনৰ পূৰ্বে মই ধ্ৰুৱজ্যোতি বৰা ছাৰক, ধ্ৰুৱজ্যোতি বৰা অসমৰ এজন প্ৰখ্যাত লেখক, ঔপন্যাসিক, বিশিষ্ট ঔপন্যাসিক, বৰ্তমানৰ গৰিয়সীৰ সম্পাদক। তেখেতক ফোন কৰোঁতে এদিন ছাৰে মোক সুধিলে যে কি কৰি আছা এতিয়া? মই ক'লো যে মই গৱেষণা কৰি আছো, PhD। তেওঁ সুধিলে যে আৰু কি কৰি আছা? মই লেখা-মেলা মাজে মাজে কৰি থাকো। ছাৰে ক'লে যে
তোমাৰ যিবোৰ তুমি তোমাৰ কেৰিয়াৰ বা চাকৰি, তোমাৰ ব্যক্তিগত জীৱন, এই সম্পৰ্কে মানুহে তোমাক এইবোৰ মনত নাৰাখে, কিন্তু তোমাৰ লেখা মেলা, তোমাৰ গল্প, তোমাৰ সৃষ্টিৰাজি, এইবোৰকহে মানুহে মনত ৰাখিব। গতিকে তোমাৰ সৃষ্টিৰাজি তুমি তোমাৰ লেখাবোৰত অলপ সময় দি, অলপ পঢ়ি, বা কেনেকৈ এটা ভাল গল্প লিখিব পাৰি সেইবোৰত অলপ যত্ন কৰা। গতিকে আজিৰ যিটো বিষয়ত বক্তব্য ৰাখিবলৈ আমন্ত্ৰণ কৰি আনিছে কেইবাজনকো, এই বিষয়টো সম্পৰ্কে মোৰ ক'ব লগা ছাৰে কোৱা কথাখিনি, মই বিশেষ নকওঁ সেই বিষয়ে। দ্বিতীয়তে মই লেখা মেলা সম্পৰ্কে দুটামান কথা ক'ব বিচাৰিম। আচলতে লেখা মেলা বা যিকোনো এজন মানুহৰ, এজন ছাত্ৰৰ ভৱিষ্যতে তেওঁ কি হ'ব, তেওঁ এজন লেখক হ'বনে, এজন খেলুৱৈ হ'বনে, এজন অভিনেতা হ'ব, নে এজন চিত্ৰশিল্পী হ'ব, এই সম্পৰ্কে তেওঁ নিজক চিনি পোৱাটোৱেই আচলতে কিমান বয়সত, কেতিয়া তেওঁ নিজক চিনাক্ত কৰিছে, সেইটো আটাইতকৈ ডাঙৰ কথা, আটাইতকৈ ডাঙৰ কেঁকুৰি। কাৰণ সেই কলিংটো তেওঁ যদি নুশুনে, ছাত্ৰজনে তেওঁ যদি নিজক চিনি নাপায়, তেতিয়াহ'লে তেওঁ এজন তেওঁ যিয়ে হ'ব নিবিচাৰক, সফল লেখকেই হওক, সফল অভিনেতাই হওক, বা যি নহওক, হ'বলৈ নহয় বা হ'ব নোৱাৰে। গতিকে সেই নিজক চিনি পোৱাটো উচিত। মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিম যে লেখক হ'বলৈ হ'লে, পৃথিৱীৰ কোনো শক্তিয়েই মানুহক লেখক কৰি তুলিব নোৱাৰে, যদিহে তেওঁৰ ভিতৰত শব্দ, অনুভূতি বা অন্তৰ্দৃষ্টি, আমি যিটো লেখা মেলাৰ ক্ষেত্ৰত এটা অন্তৰ্দৃষ্টিৰ প্ৰয়োজন বুলি কওঁ, সেই অন্তৰ্দৃষ্টিটো যদি নাথাকে, তেতিয়াহ'লে কোনো শক্তিয়ে তেওঁক লেখক কৰি তুলিব নোৱাৰে। এইবোৰ থকাৰ পাছতো সাধনা বা কিতাপ পঢ়া বা এইখিনি প্ৰয়োজনীয়। এই অন্তৰ্দৃষ্টি এটা থকাৰ পাছতো কিমান কিতাপ পঢ়িছে, কেনেকুৱা ধৰণৰ সাহিত্যৰ লগত তেওঁৰ চিনাকি, বা তেওঁৰ সাধনা কেনেকুৱা, কিমান কি, সেইখিনি প্ৰয়োজনীয়। মই বহু দিনৰ আগতে এখন বঙালী চিনেমা চাইছিলো। চিনেমাখনৰ নামটো খুব সম্ভৱ শব্দ। তাত এটা চৰিত্ৰ, যিটো মূল চৰিত্ৰ, সেই চৰিত্ৰটোক দেখুৱাইছে যে তেওঁ এজন চাউণ্ড আৰ্টিষ্ট। আৰু আমি কথা পাতি থাকোতে সাধাৰণতে আমি দুজন মানুহে কথা পাতি আছো, কথাত গুৰুত্ব দি আছো, কিন্তু আমাৰ কথা পাতি থাকোতে বেকগ্ৰাউণ্ডত কিছুমান শব্দ হৈ আছে, আমি সেইবোৰলৈ গুৰুত্ব নিদিওঁ। কিন্তু সেই আৰ্টিষ্টজনে বা এজন চাউণ্ড আৰ্টিষ্টে সদায় কিবা এটা পিন এটা পৰিছে, সেইটোত তেওঁ কাণখনে সেই শব্দটোক টানি আনে। তেওঁ হাবিৰ মাজৰ ৰাস্তা এটাৰে খোজকাঢ়ি গৈ আছে, হাবিৰ মাজত চৰাই চিৰিকটিৰ মাতৰ পৰা ধৰি বিভিন্ন ধৰণৰ শব্দ তেওঁ কাণলৈ আপোনা আপুনি আহে। গতিকে তেওঁৰ যি ডেডিকেশ্যনটো, তাত চিনেমাখন খুব সুন্দৰকৈ দেখুৱাইছে, কেনেকৈ তেওঁ বেলেগ মানুহে তেওঁক পাগল বুলি কয়। গতিকে এই যিটো ডেডিকেশ্যনটো, এইটো সকলো সৃষ্টিশীল মানুহৰেই, বা আজি ফুটবলাৰে হওক, ক্ৰিকেটাৰে হওক, অভিনেতাই হওক, লেখকেই হওক, সকলোৰে থকা উচিত বুলি মই ভাবো। আৰু লেখক হ'বলৈ আচলতে মই ভাবো আমি সকলোৱে, মই লেখক বুলি নিজকে ক'ব বিচৰা নাই, আমি সকলোৱে, যিহেতু এতিয়া মই নিজেও প্ৰথম আমি কলম ধৰিছোহে, গতিকে আমি সকলোৱে, মই যি তোমালোক ছাত্ৰ ছাত্ৰীসকলৰ মাজতে মই নিজকো অন্তৰ্ভুক্ত কৰি লৈছো, আমি সকলোৱে পঢ়িব লাগিব, পঢ়াটো খুব জৰুৰী। কাৰণ মই যিসকল প্ৰবীণ লেখকক জানো, তেওঁলোকে 100 পৃষ্ঠা পঢ়াৰ পিছতহে এটা বা দুটা লাইন লিখে, এটা বা দুটা শাৰী লিখে। গতিকে পঢ়া শুনাটো খুব দৰকাৰী। পৃথিৱীৰ দেশ বিদেশৰ বিভিন্ন সাহিত্যৰ সৈতে চিনাকি হোৱাটো, বা সেইবোৰৰ সোৱাদ লোৱাটো, তাৰপিছত নিজৰ লেখাৰ মান উন্নত কৰাটো এটা সম্পৰ্ক আছেহি গোটেই কথাবোৰৰ। তাৰ লগতে এটা বিষয় আৰু এটা সম্পৃক্ত হৈ আছে, অভিধানৰ লগত এটা সম্পৰ্ক থাকিব লাগে সকলোৰে। আমাৰ অভিধানৰ লগত সম্পৰ্ক নাথাকিলে শব্দ জ্ঞান বা ভাষা জ্ঞানটো আমাৰ কমি যাব। আৰু আমি গল্প লিখিবলৈকে হওক, বা উপন্যাস লিখিবলৈকে হওক, বা কবিতা লিখিবলৈকে হওক, যেতিয়া এটা গল্প লিখিবলৈ বহো বা আমি বহিম, তেতিয়া প্ৰথমেই আমি ভাষাটোৰ ওপৰত গুৰুত্ব দিয়া উচিত। শব্দৰ নিৰ্বাচন সেইটো এটা বৰ ডাঙৰ কথা এটা। আমি কোনবোৰ শব্দ প্ৰয়োগ কৰিম, কাৰণ শব্দৰ নিৰ্বাচনে আমাৰ গদ্যৰ
গদ্য শৈলী যিটো গদ্য ৰীতি সেইটোক প্ৰভাৱ পেলাব। কাৰণ আমি এটা নিজস্ব গদ্য শৈলী তৈয়াৰ কৰি লোৱাটো এজন লেখকৰ কাৰণে খুব ডাঙৰ কথা। তাৰ লগতে বাক্য গাঁথনিৰ কথা আছে, ভাষাটোৰ কথা আছে, আংগিকৰ পৰীক্ষা নিৰীক্ষা এইবোৰতো আছেই। বহুদিনৰ আগতে মই এবাৰ সাতসৰীলে এটা গল্প পঠিয়াইছিলো, গল্প প্ৰেৰণ কৰিলো সাতসৰীলে। গল্পটোৰ নাম খুব সম্ভৱ মোৰ গল্পটোৰ নাম আছিলে ইকৰাৰ বেৰ, 2016 চন মানৰ কথা। গল্পটোত গোটেই গল্পটো পঢ়ি পেলানি সম্পাদনা কক্ষই তাতে এটা শব্দ সলাই দিছিলে। শব্দটো কিবা কাঠখৰিৰ এঙাৰ বৰ মহঙা বস্তু। এই মহঙা বস্তু, সেই মহঙা শব্দটো মই লিখা নাছিলো। সম্পাদনা কক্ষই এইটো মোৰ শব্দটোৰ ঠাইত এই শব্দটো লিখিছিলে। সেই বাক্যটোৰ সৈতে সেই শব্দটো কেনেকৈ খাপ খাইছে, বা সেই পৰিৱেশটোৰ লগত মই যিটো পৰিৱেশত গল্পটো কৈ আছো, মই যিবোৰ চৰিত্ৰ তাত দেখুৱাইছো, গতিকে সেইটো এজন লেখক হবলৈ হলে সেইটো এটা মই ভাবো এজন গল্প লেখক হবলৈ হলে সেইটো এটা গুৰুত্বপূৰ্ণ কথা যে আমি কোনবোৰ শব্দ নিৰ্বাচন কৰিম। আৰু তাৰ লগতে এটা কথা আছে সম্পাদনা। মই সম্পাদনাৰ কথাটো প্ৰায় কওঁ মোৰ বন্ধু মহলত, বা এনেকৈ কেতিয়াবা কিবা ক'ব লগা হলে মই সম্পাদনাৰ কথাটো বিশেষকৈ কওঁ যে কিবা এটা লিখিছো, কবিতা বা গল্প এটা, তেতিয়া আমি গল্পটো লিখিলো, লিখাৰ লগে লগে গল্পটোৰ বিষয়ে নিজে গম পোৱা নাযায়। যেতিয়া তাক কিছুদিন লগত থাকে গল্পটো, বোলে 6 মাহৰ পাছত আকৌ মই উলিয়াই চালো, তেতিয়া তাৰ ভুলবোৰ ধৰা পৰে চকুৰ আগত। বহুত প্ৰবীণ লেখক আছে, কেইবাজনো প্ৰবীণ লেখকৰ বিষয়ে মই জানো, যি কবিতাটো বা গল্পটো প্ৰকাশ হোৱাৰ পাছত আকৌ হাত ফুৰাইছে। নিজৰ গল্পটো যদি আপোনাৰ 6 মাহ মানৰ পাছত চোৱা যায়, ভুলবোৰ নিজে চকুত ধৰা পৰে, তেতিয়া নিজে এইটো সম্পাদনা কৰিব পাৰি। আৰু বাৰে বাৰে হাত ফুৰালে যদি গল্পটো আলোচনীত প্ৰকাশ হোৱাৰ পিছত নিজেই কিতাপ প্ৰকাশ কৰালৈকে 6-7 বছৰৰ সময় থাকি যায়, তাৰ পাছতো যদি সেইটো হাত ফুৰোৱা হয়, তেতিয়া সি এটা নতুন ৰূপ লয় বা সি অলপ উন্নত হয়। গতিকে এই ক্ষেত্ৰত আমি সকলো গুৰুত্ব দিয়া উচিত। সম্পাদনা, মই খুব পক্ষপাতী সম্পাদনাৰ। আৰু সম্পাদনা বুলি কওঁতে আৰু এটা কথা যে আমাৰ সাহিত্যত সম্পাদনা আচলতে দেখা নাযায়। কিছুদিনৰ আগতে মই এখন ইংৰাজী কিতাপৰ বিষয়ে গম পালো, মানে মোৰ চিনাকি এজনৰ ইংৰাজী কিতাপ এখন প্ৰকাশ হৈছিলে। ইংৰাজী কিতাপৰ প্ৰকাশনে তেওঁলোকৰ এজন নিজস্ব কিছুমান এডিটৰ থাকে, আৰু তেওঁলোকে সেই সম্পাদকৰ হতুৱাই কিতাপখন সম্পাদনা কৰে, তাৰপিছত প্ৰকাশ কৰে। কাৰণ লেখাৰ যিটো মানদণ্ড, সেইটো এটা মানদণ্ড এটা ৰক্ষা কৰি তেওঁলোকে কিতাপ প্ৰকাশ কৰে। আচলতে অসমীয়া কিতাপৰ ক্ষেত্ৰত এইটো কিমান সম্ভৱ মই নাজানো, তথাপি এইটো খুব ভাল কথা এটা। গল্পকাৰজন নিজেই যদি নিজৰ গল্পৰ সমালোচক হ'ব পাৰে, তেতিয়া সেইটো এটা খুব ভাল কথা। নিজেই নিজৰ গল্পৰ সমালোচক হ'ব পৰাটো তাতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে। কাৰণ তেতিয়া আচলতে গল্পটোৰ এটা কেনেকুৱা ৰূপ লৈছে, গল্পটোৰ আচল চেহেৰাটো দেখা পোৱা যায়। গল্পটা লিখি থাকোতে আচলতে বহু সময়ত গল্পকাৰৰ নিয়ন্ত্ৰণত নাথাকে গল্প। কাৰণ কেতিয়াবা মই এনেধৰণেৰে লিখি গৈ আছো গল্প এটা, তেতিয়া সেই যিটো যাত্ৰা পথ, সেইটো পৰা আঁতৰি গল্পটো এটা বেলেগ দিশলৈ গতি কৰে আৰু এটা নতুন ৰূপ লয়। সেইটো প্ৰায়ে হয়, আৰু গল্পকাৰৰ নিয়ন্ত্ৰণ চেৰাই গল্পই দেউকা কোবাই যায়। আচলতে গল্পত মই নিজৰ ক্ষেত্ৰত এইটো মই কৰিবলৈ যত্ন কৰো যে গল্পত চৰিত্ৰবোৰক স্বাধীন কৰি দিব বিচাৰো, যে তেওঁলোকে মুক্ত মনে কথা পাতক। আৰু বহু গল্পকাৰৰ, আমাৰ যশস্বী গল্পকাৰৰ, শক্তিশালী গল্পকাৰৰ যেতিয়া গল্প পঢ়ো, তেতিয়া পঢ়িলে অনুভৱ হয় যে তেওঁলোকেও এই কামটো কৰে। চৰিত্ৰই যেন নিজেই কথা কৈ আছে, নিজে কথা পাতি আছে, তাত গল্পকাৰজনৰ কোনো হাত নাই, তেনেকুৱা যেন লাগে পঢ়ি থাকিলে। এইটো এটা খুব মানে গল্পটোৰ ক্ষেত্ৰত, গল্পটোৰ সফল হোৱাৰ স্বাৰ্থত এই কথাটো এটা খুব ভাল কথা। আৰু গল্পৰ আচলতে সংজ্ঞা কথা কবলৈ গলে এনেকুৱা হয়, আমি গল্প হায়াৰ ছেকেণ্ডাৰী বা আমি ক্লাছ 10ত পঢ়ি থাকোতে যেতিয়া প্ৰশ্ন আহে যে গল্প কাক বোলে বা কবিতা কাক বোলে, তেতিয়া আমি সাধাৰণতে কিতাপ মেলো, কিতাপৰ পাত লুটিয়াও যে গল্পনো কাক কয়। তাৰপিছত
পৰীক্ষাৰ বহীত সেইটো লিখো, কিন্তু আচলতে বয়স বা সময় পাৰ হোৱাৰ লগে লগে এজন লেখকৰ সেই গল্প সম্পৰ্কীয় বা কবিতা সম্পৰ্কীয় বা এনেকুৱা সৃষ্টিশীল সাহিত্য উপন্যাসেই হওক সম্পৰ্কীয় ধাৰণাটো এটা নিজস্ব ধাৰণা সৃষ্টি হয়, এটা নিজস্ব ধাৰণা মনত গজি উঠে। আৰু সেই তেওঁ কেনেকৈ গল্পক বা কবিতাক কেনেকৈ গ্ৰহণ কৰিছে সেই কথাটো তেওঁৰ সৃষ্টিৰাজিত প্ৰকাশ পায়। মই আৰু এটা কথা বিশ্বাস কৰো যে আমি গল্পটোক কিমান সময় দিছো। ধৰি লওক আমি শোৱাৰ আগত বিচনাত পৰাৰ পৰা টোপনি অহালৈকে আধা ঘন্টা বা 1 ঘন্টা সময় থাকে, কেতিয়াবা বেছি থাকে কেতিয়াবা কম থাকে। সেই সময়খিনিত আচলতে মোৰ ক্ষেত্ৰত গল্পৰ লগত কথা পাতিবলৈ মোৰ কাৰণে খুব ভাল সময়। মই যিটো গল্প লিখি আছো সেই গল্পটোৰ লগত কথা পাতিবলৈ সেইখিনি সময়ত ভাল। আৰু পাছদিনাখন বা সেইখিনি সময়তে উঠিলৈ লিখিলে গল্পটো এটা নতুন ৰূপ বা এটা বেলেগ এটা ৰূপ লয়, বা মই যিখিনি কথা কবলৈ গৈছিলো তাক আৰু অলপ মই ভিতৰলৈ সোমাই যাব পাৰো। এনেকুৱা হয়। শতাব্দীয়ে মোক যোগাযোগ কৰোতে মোক দেউকা কোবাই যায় মোৰ গল্প কিতাপখনৰ বিষয়ে অলপ কবলৈ কৈছিলে, মোক গল্পবোৰৰ বিষয়ে। আচলতে সেই গল্প কিতাপখন মই মোৰ 5 বছৰৰ গল্প তাত সন্নিৱিষ্ট হৈছে, 14টা গল্প। তাত লিখা প্ৰায় কেইটা গল্পই, গোটেইকেইটা গল্পই প্ৰায় মই কটন কলেজত থাকোঁতে লিখা, কটন বিশ্ববিদ্যালয়ত এতিয়াৰ আমি হোষ্টেলতো কেইবাটাও গল্প লিখা হৈছে, 2টা নে 1টা গল্প। গতিকে এনেকুৱা তাতে এটা গল্প আছে প্ৰাক কথন বুলি। সেই গল্পটো মই চাগে আটাইতকৈ বেছি সম্পাদনা কৰিছো, শেষৰ গল্পটো আটাইতকৈ বেছি সম্পাদনা কৰিছো। বাৰে বাৰে গল্পটো পঢ়ি মই নিজেও সুখী নহওঁ, আৰু মোৰ বন্ধু মহলত বা কোনোবা এখন আলোচনীলৈ পঠিয়ালে সম্পাদনা কক্ষই পঢ়ি গল্পটো ভাল নাপায়। তাক বাৰে বাৰে সম্পাদনা কৰি গল্পটো শেষত এটা নিৰ্দিষ্ট ৰূপ লৈছে বুলি মই ভাবিছো, আৰু এতিয়া 2-1 জনাইছে যে গল্পটো পঢ়ি ভাল পাইছে। তাৰ যোৱাবাৰ লকডাউনত মই সংকলনটোৰ প্ৰথম 4-5টা মান গল্প লকডাউনৰ সময়ছোৱাত লিখিছো, প্ৰথম 4টা গল্প। সেই সময়ছোৱাত আমি যেতিয়া গৃহবন্দী ঘৰত সোমাই আছিলো তেতিয়া গল্পকেইটা লিখা হৈছে। তাৰ আচলতে 4টা গল্প সেইকেইদিনতে লিখা হোৱা নাই, আধৰুৱা গল্প কেইটামান আছিলে। আৰু কেতিয়াবা এনেকুৱাও হয় যে এনেকুৱা এটা বিষয়ত বা এনেকুৱা এটা বিষয়বস্তুত মই গল্প লিখিম বুলি ভাবি থাকোতে লিখা নহয়। আচলতে যোৱাবাৰ লকডাউনৰ সময়খিনিত মই তেনেকৈ আধৰুৱা গল্প বা ভাবি থকা গল্প কিছুমান লিখিলো, আৰু কিছুমান গল্প সম্পাদনা কৰিলো। তেনেকৈ সংকলনটো হ'লগৈ আৰু পাঠকৰ সঁহাৰি পালো। তাৰ মাজতে এটা গল্প আছে মাৰ্চিডিজ আৰু এটা দীঘলীয়া পদ্য বুলি। সেই গল্পটো মই বহুতবাৰ সম্পাদনা কৰিছো। গতিকে মোক শতাব্দীয়ে কিতাপখন দেখুৱাই দিবলৈ কৈছিলে। মোৰ কিতাপখন এইখন পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰিছে, ইচ্ছুকসকলে পঢ়ি চাব পাৰে। তাত 14টা গল্প আছে। আৰু লেখা মেলাৰ ক্ষেত্ৰত আমি লিখিবলৈ আৰম্ভ কৰিছোহে, গতিকে কলম ধৰিছোহে মাথো, গতিকে আৰু বহু দূৰ বাট যাবলৈ আছে। আশা কৰিছো আমি সকলোৱে, ইয়াত উপস্থিত থকা ছাত্ৰ ছাত্ৰী আমি সকলোৱে একেলগে আমি অসমীয়া গল্প সাহিত্যৰ বা অসমীয়া সাহিত্যৰ এই ধাৰাটোৰ সৈতে আগুৱাই যাব লাগিব, এই সমদলটোৰ সমভাগী হ'ব লাগিব। মই বিশেষ নকওঁ, সকলোকে শুভেচ্ছা দিছো, আৰু মই আশা কৰিছো আজি অনুষ্ঠানটোত উপস্থিত থকা সকলো যিসকলৰ সেই ভিতৰৰ পৰা কলিংটো শুনিছে যে মই এজন লেখক হ'ব পাৰো, তেওঁলোকৰ পৰা, সেই নতুন হাতবোৰৰ পৰা যিবোৰ সৃষ্টি হ'ব সেইবোৰ পঢ়িবলৈ মই অধীৰ আগ্ৰহেৰে বাট চাই আছো। আৰু মোক আজি 2 আখৰ ক'বলৈ সুবিধা দিয়াৰ বাবে বাহনা কলেজ আৰু এই অনুষ্ঠানটোৰ লগত জড়িত প্ৰতিগৰাকীকে ধন্যবাদ জনাইছো। পুনৰবাৰ মই সকলোকে শুভেচ্ছা জনাইছো। ধন্যবাদ। ধন্যবাদ অভিজিত বৰা ডাঙৰীয়া। অভিজিত বৰা ডাঙৰীয়াই এই পাতনিতে ধ্ৰুৱজ্যোতি বৰাদেৱৰ কথা এষাৰ ধুনীয়াকৈ কৈছে, মানুহক মানুহৰ চিনাকিৰ বাবে নিজৰ জীৱিকা বা চাকৰিটো ইমান গুৰুত্বপূৰ্ণ কথা নহয়। মানুহক নিজৰ পৰিচয় মানুহ হিচাপে দিবলৈ হ'লে দৰকাৰী বস্তুটো হৈছে নিজৰ সৃষ্টিমূলক কৰ্ম।
তেওঁ আৰু এটা সুন্দৰ কথা কৈছে যে সাহিত্যকৰ্মৰ বাবে প্ৰয়োজনীয় বস্তু হৈছে ভাষা জ্ঞান। শব্দ নিৰ্বাচন নিতান্তই প্ৰয়োজন। তাৰ বাবে লাগে অভিধানৰ লগত সম্পৰ্ক। মই অভিজিত বৰা ডাঙৰীয়াক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই ঋষিকন্যা বৎস বাইদেউক নিজৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ মাতটো আপোনালোকে শুনি আছে নিশ্চয়? হয়, শুনা পাইছোঁ। হয়। জ্ঞানৰ সৌৰভেৰে বৌদ্ধিক কাননত সুবাসিত কৰিবলৈ বিচৰা প্ৰজ্ঞাৰ সাধক বাহনা মহাবিদ্যালয়ে আয়োজন কৰা আমাৰ আলোচনা শীৰ্ষক অনুষ্ঠানৰ মুখ্য সঞ্চালক ডক্টৰ পংকজ বৰা ছাৰ, খণ্ড সঞ্চালক গংগোত্ৰী শইকীয়া, আজিৰ অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা অভিজিত বৰা দা আৰু সিদ্ধাৰ্থ প্ৰতিমৰ লগতে বাহনা পৰিয়ালৰ প্ৰত্যেকগৰাকী সদস্য তথা উপস্থিত সমূহ দৰ্শকলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আজিৰ অনুষ্ঠানত আলোচনাৰ বাবে নিৰ্ধাৰিত বিষয় ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে সহ-বিদ্যায়তনিক কাৰ্যকলাপৰ প্ৰয়োজনীয়তা। এই বিষয়টোৰ সম্পৰ্কত মোৰ অনুভৱ মই ব্যক্ত কৰিব বিচাৰিছোঁ। বিষয়টোৰ গভীৰতালৈ যোৱাৰ পূৰ্বে আমি বিচাৰ কৰি চাব লাগিব যে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশ মানেনো কি? সাধাৰণ অৰ্থত যদি চাওঁ, শৈক্ষিক, বৌদ্ধিক, মানসিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক এই সকলো দিশৰে এক সামগ্ৰিক বিকাশকে আমি সৰ্বাংগীন বিকাশ বুলি ক'ব পাৰোঁ। আৰু মই ভাবো ছাত্ৰ-ছাত্ৰীৰ সকলো দিশৰ এক সামগ্ৰিক বিকাশেহে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক এগৰাকী প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তোলাত সহায় কৰে। এতিয়া সহ-বিদ্যায়তনিক কাৰ্যাৱলী, এই সহ-বিদ্যায়তনিক শব্দটোৰ যদি আমি আভিধানিক অৰ্থ বিচাৰ কৰো তেনেহলে দেখিবলৈ পাম যে সহ শব্দটোৰ অৰ্থ হৈছে একেলগে বা সৈতে, আৰু বিদ্যায়তনিক শব্দটোৰ অৰ্থ হৈছে শৈক্ষিক। অৰ্থাৎ সহ-বিদ্যায়তনিক এই শব্দটোৱে শৈক্ষিক ক্ষেত্ৰ বা বৌদ্ধিক ক্ষেত্ৰ বা শিক্ষাৰ লগত জড়িত বিভিন্ন কাৰ্যাৱলীসমূহক বুজায়। আৰু শিক্ষাৰ লগত জড়িত এই কাৰ্যাৱলীসমূহে নিশ্চয়কৈ ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশত বিশেষভাৱে সহায় কৰিব পাৰে। আচলতে ক'বলৈ গ'লে শিক্ষা এক প্ৰকাৰৰ কলা, আৰু শিক্ষাৰ দৰে সহ-বিদ্যায়তনিক যিসমূহ কাৰ্যাৱলী, গীত, নৃত্য, বাদ্য, অভিনয়কে ধৰি বিভিন্ন ধৰণৰ সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলী, সেই প্ৰত্যেকটো সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীয়ে একোটা কলা। গ্ৰীক দাৰ্শনিক এৰিষ্টটলে কৈছিলে যে ব্যক্তিৰ বাবেই হওক বা সমাজৰ বাবেই হওক আকাংক্ষিত উদ্দেশ্য সাধনেই হৈছে কলাৰ মূল লক্ষ্য। গতিকে এই ক্ষেত্ৰত এই লক্ষ্য আগত ৰাখি, সামূহিক উন্নয়নৰ এই লক্ষ্য আগত ৰাখি, নিজৰ উদ্দেশ্য পূৰণৰ লক্ষ্য আগত ৰাখি যেতিয়া এটা কলাৰ চৰ্চা কৰা হয়, তেতিয়া সেই কলাই নিশ্চয়কৈ সৰ্বাংগীন বিকাশত সহায় কৰে। এতিয়া আজি আলোচনাৰ বাবে নিৰ্ধাৰিত বিষয়টোৰ যিটো মূল অংশ, যে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশত সহ-বিদ্যায়তনিক কাৰ্যাৱলীৰ প্ৰয়োজনীয়তা। এই প্ৰসংগত মই প্ৰথমেই ক'ব বিচাৰো যে সহ-বিদ্যায়তনিক কাৰ্যাৱলীসমূহে ছাত্ৰ-ছাত্ৰীৰ সবলতা আৰু পাৰদৰ্শিতা চিনাক্ত কৰাত সহায় কৰে। আৰু এই প্ৰসংগত মোৰ উপৰোক্ত বক্তা অভিজিত দাই ইতিমধ্যে কৈছে যে আমি আচলতে নিজকে চিনাক্ত কৰিব লাগে, নিজকে চিনাক্ত কৰিবলৈ শিকিব লাগে। আৰু এই ক্ষেত্ৰত সহ-বিদ্যায়তনিক কাৰ্যাৱলীসমূহে আমাক বিশেষভাৱে সহায় কৰে। এই প্ৰসংগত মই মোৰ এখন অতি প্ৰিয় চিনেমা থ্ৰী ইডিয়টছ, হয়তো আপোনালোক বহুতৰে প্ৰিয় সেই চিনেমাখন, থ্ৰী ইডিয়টছ চিনেমাখনৰ ৰেঞ্চো চৰিত্ৰটোৱে ৰাজু আৰু ফাৰহানক কোৱা এটা সংলাপ ক'ব বিচাৰিছো। अगर लता मंगेशकर के फादर ने उसको फास्ट बॉलर बन जा कहते, अगर लता मंगेशकर के फादर ने उसको बोला होता कि तू फास्ट बॉलर बन जा, या फिर सचिन तेंदुलकर के फादर ने उसको बोला होता कि तू सिंगर बन जा, तो सोच आज वो कहाँ होते। সঁচাই আচলতে আজিকালি আমাৰ এনেকুৱা কিছুমান মানসিকতা হৈছে যে আমি আন কোনোবাই কৈছে বুলি সেই বিষয়টো বা সেই কামটো কৰিবলৈ চেষ্টা কৰো। আজি মই আবৃত্তি কৰি ভাল পাওঁ বুলি মোৰ ভন্টিও যে আবৃত্তি ভাল পাব তেনেকুৱা কোনো কথা নাই। মোৰ সমনীয়া এগৰাকী ছোৱালীয়ে নিজকে ডাক্তৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে, আৰু সেই ভাবিয়ে যদি মোৰ মা-দেউতায়ো মোৰ ওপৰত তোমাৰ লগৰজনী ডাক্তৰ হৈছে কাৰণে তুমিও ডাক্তৰ হ'ব লাগিব বুলি হেঁচা প্ৰয়োগ কৰে, মোৰ অৱস্থা কি হ'ব ভাবকচোন।
গতিকে এই ক্ষেত্ৰত সহবিদ্যায়তনিক কাৰ্যাৱলীসমূহে ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতা আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা আৰু ছাত্ৰ ছাত্ৰীৰ যোনসমূহ সবলতা সেই সবলতাসমূহ চিনাক্ত কৰাত বিশেষভাৱে সহায় কৰে বহু ক্ষেত্ৰত এনেকুৱা ছাত্ৰ ছাত্ৰী থাকে যে যিসকলে বিদ্যায়তনিক দিশত ভাল ফলাফল নেদেখুৱাবও পাৰে কিন্তু সেই ছাত্ৰ ছাত্ৰীসকলে কিন্তু সহবিদ্যায়তনিক কাৰ্যাৱলীসমূহত বিশেষভাৱে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় যাৰ বাবে বহু সময়ত দেখা যায় যে প্ৰথম শাৰীত বহি সদায় প্ৰথম স্থান লাভ কৰা ল'ৰাজনতকৈ কিন্তু কেতিয়াবা পাছৰ বেঞ্চত বহি গীত গাই থকা ল'ৰাজনে নিজকে অধিক সুন্দৰভাৱে সুপ্ৰতিষ্ঠিত কৰিব পাৰে বা নিজৰ জীৱনটো অধিক সুন্দৰকৈ সজাব পাৰে গতিকে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে নিজৰ সবলতা দুৰ্বলতাসমূহকে ধৰি নিজৰ পাৰদৰ্শিতা বা প্ৰতিভাসমূহ চিনাক্ত কৰিবৰ বাবে সহপাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহ অতি প্ৰয়োজন বুলি মই ভাবো সহপাঠ্যক্ৰমিক কাৰ্যাৱলীৰ প্ৰয়োজনীয়তাৰ কথা ক'বলৈ গ'লে আন এটা দিশত ক'ব বিচাৰো যে সহপাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহে সামাজিকৰণত সহায় কৰে সমাজতত্ত্ববিদ চাৰ্লছ হৰ্টন কুলে কৈছিলে যে সমাজখন এখন দাপোন আৰু ব্যক্তিসকল হৈছে সেই দাপোনৰ প্ৰতিবিম্ব অৰ্থাৎ সমাজৰ ব্যক্তিসকলে যেনে ধৰণৰ কাম কৰে সেই কামৰ বা সেই কৰ্মৰ প্ৰতিবিম্বটো সেই দাপোনখনত অৰ্থাৎ সমাজত প্ৰতিফলিত হয় অৰ্থাৎ আমি কৰা প্ৰত্যেকটো কামৰ ফল বা প্ৰভাৱ আমি বাস কৰা সমাজখনৰ ওপৰতে পৰে আৰু এই ক্ষেত্ৰত আমাৰ কাৰ্যাৱলী যাতে পথভ্ৰষ্টমূলক নহয় বা আমাৰ কাৰ্যাৱলী যাতে সমাজৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰে তাৰ বাবে সামাজিকৰণ নিতান্তই প্ৰয়োজন সামাজিকৰণে সমাজৰ প্ৰতি আমাৰ ভূমিকা বা স্থিতিক চিনাক্ত কৰি সমাজৰ বাবে ধনাত্মক কাৰ্য কৰাত আমাক বিশেষভাৱে সহায় কৰে জৰ্জ হাৰ্বাৰ্ট মিডে কৈছিলে যে সামাজিকৰণে মানুহৰ যি আত্মকেন্দ্ৰিক ভাৱ যি মই ভাৱ সেই মই ভাৱক আমিলৈ পৰিণত কৰাত সহায় কৰে আৰু নিশ্চয়কৈ তেতিয়া এজন ছাত্ৰ বা ছাত্ৰী বিভিন্ন ধৰণৰ সহপাঠ্যক্ৰমিক কাৰ্যাৱলী গীত নৃত্য বাদ্য খেলা ধূলা বা নাট্য বিভিন্ন ধৰণৰ সহপাঠ্যক্ৰমিক কাৰ্যাৱলীত তেওঁলোক জড়িত হৈ থাকিব তেতিয়া তেওঁলোকে নিশ্চয়কৈ বিভিন্ন ধৰণৰ মানৱীয় প্ৰমূল্যবোধক আয়ত্ত কৰিব পাৰিব বৰ্তমান সময়ত আমি আমাৰ চুবুৰীয়া ঘৰত কি হৈছে সেই কথাটোৱে গম নাপাওঁ কিন্তু যেতিয়া ছাত্ৰ ছাত্ৰীসকলে সৰুৰে পৰাই দলগতভাৱে কাম কৰিবলৈ শিকিব যেতিয়া নিজৰ চিন্তাধাৰা বা নিজৰ বিচাৰধাৰা আন এজনৰ সৈতে ভগাই ল'ব তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকী সৰুৰে পৰাই একতা বা দায়বদ্ধতাৰ শিক্ষা লাভ কৰিব গতিকে ছাত্ৰ ছাত্ৰীসকলে সৰুৰে পৰাই লাভ কৰা এই সামাজিকৰণ বা সামাজিক সমাযোজন বুলি আমি ক'ব পাৰো সামাজিক সমাযোজনৰ যি শিক্ষা সেই শিক্ষাই কিন্তু ছাত্ৰ ছাত্ৰীক সৰ্বাংগীন উন্নয়নত বিশেষভাৱে সহায় কৰে ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নৰ প্ৰয়োজনীয়তাৰ যদি মই ক'বলৈ যাওঁ মই আন এটা প্ৰসংগ উত্থাপন কৰিব বিচাৰিম যে বৈদিক দৰ্শনত আমাৰ মগজুৰ তিনিটা স্থিতিৰ কথা উল্লেখ আছে ইয়াৰে প্ৰথম স্থিতিৰ অনুসৰি আমি সংযত আৰু নিয়ন্ত্ৰিত হৈ থাকো আৰু যেতিয়া দ্বিতীয় স্থিতি আমাৰ জীৱনলৈ আহে সেই দ্বিতীয় স্থিতিত আমি নিজৰ সংযম হেৰুৱা আমাৰ এলাহ ভাৱ আহে আৰু আমাৰ কাম কৰিবলৈ আমি যি সতেজতা সেই সতেজতা হেৰুৱাই পেলাওঁ আৰু তৃতীয় স্থিতি অনুসৰি এই তৃতীয় স্থিতিত আমাৰ মনত ঋণাত্মক চিন্তাধাৰা বা আওকণীয়া মন যাৰ ফলত আমি গঠনমূলক কাৰ্যৰ পৰা নিজকে আঁতৰাই ৰাখো আৰু এই ক্ষেত্ৰত সহপাঠ্যক্ৰমিক কাৰ্যাৱলীয়ে আমাৰ মগজুৰ স্থিতি যাতে প্ৰথম যিটো স্তৰ সংযম পৰিশীলিত আৰু নিয়ন্ত্ৰিত অৱস্থাত থাকে এই ক্ষেত্ৰত কিন্তু এই সহপাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহে বিশেষভাৱে সহায় কৰে আমি যদি বাদ্যকে ধৰি বিভিন্ন সহপাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহ লক্ষ্য কৰো তেনেহলে আমি দেখিবলৈ পাম যে এই প্ৰত্যেকটো সহবিদ্যায়তনিক কাৰ্যই আমাক বিশেষভাৱে আমাৰ মানসিক বিকাশত বিশেষভাৱে সহায় কৰে তদুপৰি এই সহবিদ্যায়তনিক কাৰ্যাৱলীসমূহে আমাৰ অৱসৰ সময় বিশেষভাৱে বা অৱসৰ সময় সৎ প্ৰয়োগ কৰাৰ লগতে সময় যাতে সৎ ব্যৱহাৰ হয় তাতো সেই ক্ষেত্ৰতো বিশেষভাৱে সহায় কৰে তদুপৰি এই কাৰ্যাৱলীসমূহে আমাৰ মনোৰঞ্জন প্ৰদানতো এক বিশেষ ভূমিকা পালন কৰে গতানুগতিক বিদ্যায়তনিক পাঠ্যক্ৰমৰ পৰা আঁতৰি আহি মানসিক সতেজতাৰ বাবে এই সহপাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহ কিন্তু অতিকৈ প্ৰয়োজন বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে মই এটা বিশেষ গুণ অতিকৈ আৱশ্যক বুলি ভাবো সেয়া হৈছে বহুমাত্ৰিক দৃষ্টিভংগী অৰ্থাৎ আজি ছাত্ৰ ছাত্ৰীসকলে এটা নিৰ্দিষ্ট বিষয়কে কেন্দ্ৰ কৰি বা এটা নিৰ্দিষ্ট বিষয়কে ভিত্তি কৰি যদি আগবাঢ়ি যায় হয়তো বহু ক্ষেত্ৰত বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু এটা কথা অপ্ৰিয় হলেও সত্য যে
প্ৰতিযোগিতাৰ এই যুগত আমি নিজকে সবলভাৱে ৰাখিবলৈ বা প্ৰতিযোগিতাৰ ধামখুমীয়াত আমি যাতে ভাহি নাযাওঁ, তাৰ বাবে নিজৰ নিয়ন্ত্ৰণ বা নিজৰ কোপনি যাতে সবল হৈ থাকে, এই ক্ষেত্ৰত কিন্তু আমাক বহুমাত্ৰিক দৃষ্টিভংগী অতিকৈ আৱশ্যক। আমি যাতে সকলোবোৰ দিশ ভালদৰে বিচাৰ বিশ্লেষণ কৰি চাব পাৰো, নিজৰ পাৰদৰ্শিতাসমূহ যেনেদৰে আমি বিশ্লেষণ কৰি চাব পাৰো, তেনেদৰে সমাজৰ বিভিন্ন দিশসমূহ যাতে আমি বিচাৰ বিবেচনা কৰি চাব পাৰো, তাৰ বাবে এই বহুমাত্ৰিক দৃষ্টিভংগীৰ বিশেষকৈ আৱশ্যক। তদুপৰি জীৱনে আমাক বিভিন্ন সময়ত বহুতো সুযোগ দিয়ে, আৰু সেই সুযোগসমূহ আমি যাতে বৃত্তিমুখী, ব্যৱহাৰিক বা জীৱনমুখী শিক্ষাৰ যাতে সেই সুযোগ গ্ৰহণ কৰো, তাৰ বাবে কিন্তু এই সহপাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহৰ অতিকৈ আৱশ্যক। কিন্তু বহু ক্ষেত্ৰত কেৱল বিদ্যায়তনিক শিক্ষাই কিন্তু আমাক জীৱনলৈ অহা বহুতো সুযোগ গ্ৰহণ কৰাৰ পৰা আঁতৰাই ৰাখে, আৰু এই সহপাঠ্যক্ৰমিক কাৰ্যাৱলী আমাক এই সুযোগ গ্ৰহণত সুবিধা লগতে আমাৰ দায়বদ্ধতা, কৰ্তব্য পৰায়ণতা বা নেতৃত্বৰ গুণাৱলীৰ বিকাশতো বিশেষভাৱে সহায় কৰে বুলি মই ভাবো। সহপাঠ্যক্ৰমিক কাৰ্যাৱলীৰ প্ৰয়োজনীয়তাৰ কথা কবলৈ গলে এই কাৰ্যাৱলীসমূহে কিন্তু আমাৰ আত্মশিক্ষা, আত্মনিয়ন্ত্ৰণ বা আত্মপ্ৰশিক্ষণত বিশেষভাৱে সহায় কৰে। এষাৰ কথা আছে, এ চাউণ্ড মাইণ্ড ইন এ চাউণ্ড বডি, অৰ্থাৎ সুস্থ দেহতহে সুস্থ মগজুৰ বিকাশ হ'ব পাৰে। সহপাঠ্যক্ৰমিক কাৰ্যাৱলী বিশেষকৈ যোগাসন, ব্যায়াম, শৰীৰ চৰ্চা, খেলা ধূলা আদিৰ সহপাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহে আমাৰ শাৰীৰিক বিকাশত বিশেষভাৱে সহায় কৰে, আৰু সুস্থ দেহৰ বা শাৰীৰিকভাৱে এজন সুস্থ ব্যক্তিয়ে নিশ্চয়কৈ মানসিকভাৱে বিভিন্ন ধৰণৰ কৰ্ম কৰিব পাৰে বা বিভিন্ন ধৰণৰ গঠনমূলক কৰ্মত বিশেষভাৱে আগবাঢ়িব পাৰে। সহবিদ্যায়তনিক কাৰ্যাৱলীৰ প্ৰয়োজনীয়তাৰ কথা ক'বলৈ যাওঁতে মই আন এটা প্ৰসংগৰ কথা ক'ব বিচাৰিম যে আমি আমাৰ চিন্তাধাৰাক 5টা প্ৰধান দিশত প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰে প্ৰথমটো দিশ হ'ল বিষয়ভিত্তিক চিন্তাধাৰা। আমি বিভিন্ন ধৰণৰ বিষয়বস্তুৰ বিষয়ে জানিবলৈ বা বিভিন্ন বিষয়বস্তু বা বিভিন্ন দৃষ্টিভংগীৰে বিভিন্ন দিশ আমি আলোচনা কৰিবলৈ বা বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু ইয়াৰ দ্বিতীয় চিন্তাধাৰাটো হৈছে সমন্বিত চিন্তাধাৰা। আমি যোনসমূহ বিষয় শিকো বা যোনসমূহ বিষয়ৰ আমি বিশ্লেষণ কৰো, সেই বিষয়সমূহৰ মাজত যাতে আমি সমন্বয় স্থাপন কৰিব পাৰো, তাৰ বাবে আমাৰ সমন্বিত চিন্তাধাৰা আৱশ্যক। তৃতীয়টো চিন্তাধাৰা হৈছে আদৰণীয় চিন্তাধাৰা। আমি কেৱল নিজৰ চিন্তাধাৰাকে আঁকোৱালি লৈ থাকিলেই নহব, আমি আন সকলৰ চিন্তাধাৰা, আন এজন ব্যক্তিয়ে কেনেদৰে ভাবে, কেনেদৰে বিচাৰ কৰে, সেই চিন্তাধাৰাক আমি আদৰণি জনাব লাগিব। তেওঁলোকৰ বিচাৰকো আমি ভালদৰে বিশ্লেষণ কৰি চাবলৈ শিকিব লাগিব। চতুৰ্থটো চিন্তা হৈছে সৃষ্টিশীল চিন্তাধাৰা। আমাৰ চিন্তাধাৰা সদায় গঠনমূলক হ'ব লাগে, আমাৰ চিন্তাধাৰাই সদায় সৃষ্টি কৰিব লাগে, আমাৰ চিন্তাধাৰা কেতিয়াও ধ্বংসৰ ক্ষেত্ৰত বা ঋণাত্মক ক্ষেত্ৰত হ'ব নালাগে। আৰু পঞ্চমটো চিন্তাধাৰা হৈছে নৈতিক চিন্তাধাৰা। আমাৰ চিন্তাধাৰাৰ লগত সদায় নৈতিকতা জড়িত হৈ থাকিব লাগিব। মানৱীয় প্ৰমূল্যবোধ বা বিভিন্ন ধৰণৰ মানৱতা বোধৰ বিভিন্ন ধৰণৰ ভাৱ, ভাতৃত্ববোধ, মৰম, স্নেহ আদি ভাৱ আদিৰ চিন্তাধাৰাবোৰ আমি আঁতৰাই আনিলে নহব। গতিকে বিষয় ভিত্তিক, সমন্বিত, আদৰণীয়, সৃষ্টিশীল আৰু নৈতিক এই 5 প্ৰকাৰৰ চিন্তাধাৰাই ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নত বিশেষভাৱে সহায় কৰে বুলি মই ভাবো, আৰু এই ক্ষেত্ৰত সহবিদ্যায়তনিক কাৰ্যাৱলীয়ে কিন্তু বিশেষভাৱে ছাত্ৰ ছাত্ৰীক সহায় কৰে। সহবিদ্যায়তনিক কাৰ্যাৱলীৰ প্ৰয়োজনীয়তাৰ কথা ক'বলৈ যাতে মই ভাবো প্ৰথম প্ৰয়োজনীয়তা হিচাপে মই ক'ব বিচাৰিম যে এই সহবিদ্যায়তনিক কাৰ্যাৱলীসমূহে আমাৰ জ্ঞাতভাৱে, বহু ক্ষেত্ৰত আমাৰ অজ্ঞাতভাৱে আমাৰ বিদ্যায়তনিক দিশত সহায় কৰে। আমি হয়তো নিজেও সেই কথা অনুভৱ কৰিব নোৱাৰো যে এই সহবিদ্যায়তনিক কাৰ্যাৱলীসমূহে কিন্তু আমাৰ পুথিগত দিশ বা বিভিন্ন বিদ্যায়তনিক দিশতো আমাক সহায় কৰি আহিছে। আমি আজি আবৃত্তি কৰিবলৈ শিকিছো, আবৃত্তি কৰোঁতে আমি কবিতা এটা মনত ৰাখিবলৈ যাওঁতে আমি বাৰে বাৰে কবিতাটো পুনৰ আওৰাইছো, ই আমাৰ স্মৃতি শক্তিৰ বিকাশত সহায় কৰিছে। আমি গান এটা গাইছো, গানটো গাওঁতে আমি গানটো সুৰ লগাই গাবলৈ শিকিছো, আৰু আমি সৰুতে সুৰ লগাই গোৱা একে একে দুই নেওতাখন আমাৰ আজিও মনত আছে। গতিকে আবৃত্তি আৰু গীতেও আমাক
আমাৰ অজ্ঞাতে আমি গম নোপোৱাকৈ আমাক সহায় কৰিব পাৰে। একেদৰে মই উদাহৰণস্বৰূপে ক'ব বিচাৰো, আমি নাট্যাভিনয়ৰ কথা যদি লক্ষ্য কৰো, যেতিয়া এখন আমি নাটকত অভিনয় কৰো বা নাটকখনৰ লগত জড়িত হৈ নাটকৰ বিভিন্ন দিশ আমি বিচাৰ কৰি চাওঁ, সেই ক্ষেত্ৰত কিন্তু আমি আমাৰ সেই নাট্যাভিনয়ৰ ফলত আমাৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতা কিন্তু বহু ক্ষেত্ৰত বিদ্যায়তনিক দিশসমূহতো প্ৰয়োগ কৰিব পাৰি। আজি তৰ্ক কৰিবলৈ যাওঁতে আমি যুক্তিৰে এটা বিষয় বা এটা দিশ বিচাৰ কৰি চাবলৈ শিকিছো। আমি এটা বিষয় আলোচনা কৰোঁতে বিভিন্ন দিশৰ বিভিন্ন বিষয় আমি আলোচনা কৰিছো, বহুত কথা জানিছো, আৰু সেই বিষয়সমূহ আমি নিশ্চয়কৈ আমাৰ বিদ্যায়তনিক দিশসমূহতো প্ৰয়োগ কৰিব পাৰিছো। গতিকে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশত সহপাঠ্যক্ৰমিক সহবিদ্যায়তনিক কাৰ্যাৱলীৰ প্ৰয়োজনীয়তা আমি কেতিয়াও আওকাণ কৰিব নোৱাৰো, আৰু এই ক্ষেত্ৰত এই প্ৰয়োজনীয়তাসমূহ আচলতে কৈ শেষ কৰিব নোৱাৰি। আমি প্ৰত্যেকেই জীৱনৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে এই প্ৰয়োজনীয়তাসমূহ অনুভৱ কৰো, আৰু আচলতে মই ভাবো আমি প্ৰত্যেকেই সৌভাগ্যৱান। আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে স্বকীয় প্ৰতিভা, স্বকীয় পাৰদৰ্শিতাৰে সমৃদ্ধ, আৰু সেই পাৰদৰ্শিতা আৰু প্ৰতিভাৰে আমি নিজকে নিশ্চয়কৈ প্ৰতিষ্ঠিত কৰিব পাৰো, সফলতা লাভ কৰিব পাৰো। ইয়াৰ বাবে আৱশ্যক হব মাত্ৰ আমাৰ সেই প্ৰতিভা বা পাৰদৰ্শিতা চিনাক্তকৰণ, আৰু এই পাৰদৰ্শিতা বা প্ৰতিভাৰ সাধনা আৰু বাস্তৱ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগৰ অবিহনে কেতিয়াও আমি এই ক্ষেত্ৰত সফল হব নোৱাৰিম। গতিকে বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক এই কাৰ্যাৱলীসমূহৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসমূহে নিজৰ জীৱনক সুশৃংখলিতভাৱে আগবাঢ়িব পাৰে। সহবিদ্যায়তনিক কাৰ্যাৱলীৰ জৰিয়তে অবিহনে আমি যিদৰে আগবাঢ়িব নোৱাৰো, ঠিক সেইদৰে বিদ্যায়তনিক কাৰ্যাৱলীসমূহেও কিন্তু আমাক সফলতা প্ৰাপ্তিত বিশেষভাৱে সহায় কৰে। আৰু আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে এই সহবিদ্যায়তনিক আৰু বিদ্যায়তনিক এই দুই দিশৰ কাৰ্যাৱলীক ভালদৰে বিশ্লেষণ কৰি চাই আমাৰ জীৱনক ইয়াত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব লাগে। ইমানকে কৈ মই আজিৰ মোৰ বক্তৃতাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া বিষয়টোৰ সম্পৰ্কে মোৰ অনুভৱ ইমানতে সামৰণি মাৰিছো। আশা ৰাখিছো আপোনালোক প্ৰত্যেকে এই বৰ্তমান যি কভিডৰ সংকটকালীন পৰিস্থিতি হৈছে, সেই পৰিস্থিতিত আপোনালোক সকলো কুশলে আছে, পৰমেশ্বৰে আপোনালোক সকলোকে কুশলে ৰাখিছে। শেষত এই আপাহতে মোক বাহনা মহাবিদ্যালয়লৈ আমন্ত্ৰণ জনাই এইদৰে এই প্ৰসংগত মোক অনুভৱ ব্যক্ত কৰিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে মই বাহনা পৰিয়ালৰ প্ৰত্যেকগৰাকী সদস্যলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ধন্যবাদ। ধন্যবাদ ঋষিকন্যা বাদশা বাইদেউ। তেওঁ খুব সুন্দৰ কথা কৈছে যে শিক্ষা এক প্ৰকাৰৰ কলা। শিক্ষাৰ লগতে আমি কৰা গীত, নাট, ছবিকে আদি কৰি বিভিন্ন সহবিদ্যায়তনিক কলাসমূহে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নতিত অৰিহণা যোগায়। তেওঁ আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে যে সদায় শ্ৰেণীত সৰ্বোচ্চ নম্বৰ প্ৰাপ্তিৰে প্ৰথম স্থানত থকা জনতকৈ কেতিয়াবা পাছৰ বেঞ্চত বহি গীত, নাট কৰি থকা এজনেও জীৱনত প্ৰথম স্থানত উত্তীৰ্ণ জনতকৈ সফল হ'ব পাৰে। মই এতিয়া আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ সিদ্ধাৰ্থ গৌতমক নিজৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছো। নমস্কাৰ। আমাৰ আলোচনাৰ আজিৰ খণ্ডত সঞ্চালক ডক্টৰ পংকজ বৰা ছাৰ, আজিৰ অনুষ্ঠানটিৰ নিমন্ত্ৰিত বক্তা শ্ৰদ্ধাৰ ঋষিকন্যা বাদশা বাইদেউ আৰু কটন বিশ্ববিদ্যালয়ৰ অভিজিত বৰা ডাঙৰীয়া, বাহনা মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, লগতে মোৰ বন্ধু বান্ধৱ দাদা বাইদেউ তথা ভাইটি ভণ্টিসকল, সকলোকে নমস্কাৰ জনাইছো। আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়টো ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নৰ বাবে সহবিদ্যায়তনিক কাৰ্যকলাপৰ প্ৰয়োজনীয়তা। বিষয়টোৰ ওপৰত ইতিমধ্যে ঋষিকন্যা বাদশা বাইদেউ আৰু অভিজিত দাদাই সুন্দৰকৈ কৈ গ'লেই, তথাপিও মই এই বিষয়টোৰ ওপৰত মোৰ ধাৰণা বা মোৰ চিন্তা অলপমান ক'ব বিচাৰিছো। আচলতে সাধাৰণ অৰ্থত যদি কওঁ, সহবিদ্যায়তনিক বুলি ক'লে সহবিদ্যায়তনিক কাৰ্যকলাপ বুলি ক'লে সেইসমূহ কাৰ্যকলাপ যিবিলাক কাৰ্যকলাপে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক এটা পৰিচয় প্ৰদান কৰিব পাৰে, যিটো পৰিচয়ে জনা যায় যে এই ছাত্ৰ বা এই ছাত্ৰীগৰাকীয়ে এনেকুৱা এটা বিশেষ প্ৰতিভা আছে, যিটো প্ৰতিভাই তেওঁৰ লগৰ বা তেওঁৰ সমবয়সৰ আন 10জনৰ নাই। এনেকুৱা এটা বিশেষ কাম তেওঁ কৰিব পাৰে, যিটো
তেওঁ বয়সৰে বা তেওঁতকৈ জ্যেষ্ঠ বা কনিষ্ঠ আন সকলোৱে কৰিব নোৱাৰে। গতিকে এই পৰিচয়টো এজন ছাত্ৰ বা ছাত্ৰীৰ কাৰণে, বিশেষকৈ এজন কিশোৰৰ কাৰণে, অৰ্থাৎ এজন হাইস্কুল পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী বা এজন মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যথেষ্ট প্ৰয়োজন। এই সময়ছোৱাত হাইস্কুল পৰ্যায়ৰ সময়ছোৱাত বা মহাবিদ্যালয় পৰ্যায়ৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে নিজৰ চিনি পায় বা নিজৰ যি প্ৰতিভা বা যি কি কাম তেওঁ কৰি ভাল পায় বা কি কৰিব পাৰে সেই কথাটো তেওঁ জানে, আৰু এই জনাটো তেওঁ দেখুৱাব বিচাৰে। এই সময়ছোৱাত তেওঁ আমাৰ মনত বা এই কিশোৰ কালটোত বা এই যুৱক অৱস্থাত আমাৰ কাম কৰাৰ অদম্য হেঁপাহ থাকে, শক্তিশালীভাৱে মানসিক শক্তি যথেষ্ট সবল থাকে। গতিকে এই সময়ছোৱাত আমি কিবা এটা কৰি দেখুৱাব বিচাৰো, আৰু এই কিবা এটা কৰি দেখুৱাটো হৈছে আমাৰ দেখুৱাত সহায় কৰে আমাৰ প্ৰতিভাতে, আমাৰ যি সৃষ্টিশীল কাম আমি কৰিব পাৰো বা আমাৰ এনেকুৱা কি গুণ আছে যিটো গুণ আন সকলোৰে নাথাকে, এই গুণটো আমি দেখুৱাব বিচাৰো, আৰু এই গুণটো দেখুওৱাৰ ক্ষেত্ৰত সহায় কৰে বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে থকা সহবিদ্যাজনিক কাৰ্যকলাপ। এই সহবিদ্যাজনিক কাৰ্যকলাপসমূহ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিকাশ কৰাৰ লগতে মানসিকভাৱে যথেষ্ট সবল কৰে, আৰু তাৰ লগতে তেওঁলোকক শাৰীৰিকভাৱেও সবল কৰি তুলিব পাৰে। এটা ঋষিকন্যা বাই ইতিমধ্যে কৈছে যে এজন পঢ়া শুনাত চোকা হ'ল বুলি তেওঁ সকলো ক্ষেত্ৰত চোকা নহ'ব পাৰে। এজন পঢ়াত শিখৰ বেঞ্চত বহি থকা বা পঢ়া শুনাত দুৰ্বল ছাত্ৰ এজনৰ বিশেষ প্ৰতিভা থাকিব পাৰে, যিটো প্ৰতিভাই তেওঁ আন দহজনৰ আগত চিনাকি কৰি দিব পাৰে। এই ক্ষেত্ৰত মোৰ নিজে দেখা এটা ঘটনা মনত পৰিছে। মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ, আমাৰ স্কুলত এজন ল'ৰা আছিলে, আমাতকৈ 2-3 বছৰ ডাঙৰ। তেওঁ খুব দুষ্ট আছিলে। সি মানে স্কুলৰ প্ৰায় নাহি, কেতিয়াবা সপ্তাহত এদিন দুদিন আহে, কেতিয়াবা আহি। গতিকে যেতিয়া আহে সেইদিনাখন সি কাৰোবাৰ লগত কাজিয়া কৰিব, নাইবা কোনোবা এটা শ্ৰেণীৰ বেঞ্চ এখন ভাঙিব, বৰ্ড এখন ভাঙিব, কিবা নহয় কিবা এটা কৰিবই। কেতিয়াবা এদিন কি কৰিছিলে, সি দেৱালীৰ পিছতে আমি স্কুল খুলিছে গৈছো, আমি চবে প্ৰাৰ্থনা কৰি আছো, সি ফটকা পেকেট কেইটামান নি পেলাই ফুটাই দিছে। এনেকুৱা ধৰণৰ উৎপাত কিছুমান কৰি থাকে, যিটো কাৰণে তাক হেড ছাৰ বা আন ছাৰ বাইদেউ সকলেও কেতিয়াবা শাস্তি দিয়ে, গালি পাৰে, আৰু পঢ়া শুনাটো বৰ বিশেষ চোকা নহয়। কিন্তু তাৰ এটা প্ৰতিভা, খুব ধুনীয়া ঢোল বজায়। সেই কথাটো প্ৰথমতে গম পোৱা নাছিলে, কিন্তু এদিন কোনোবাজনে ক'লে, তাহাঁতৰ ঘৰৰ ওচৰৰ এদিন আমাৰ স্কুলত এটা বিহু সময়ত এটা অনুষ্ঠান হৈছিলে, বিহুৰ কাৰণে এটা ঢোল বজোৱা ল'ৰা এজন প্ৰয়োজন হৈছে। তেতিয়া কোনোবাজনে ক'লে যে সি ঢোল বজাব জানে। তেতিয়া হেড ছাৰে তাক মাতি নি ক'লে যে তই ঢোল বজাব পাৰিবিনে? বোলে সি ক'লে পাৰিম। ঠিক আছে, তেতিয়াহ'লে কাইলৈৰ পৰা আমি অনুশীলন কৰিব লাগিব, তই সময়মতে আহিব লাগিব, ক্ষতি কৰিব নোৱাৰ। কিন্তু এবাৰ ঠিক আছে, সি ক'লে বোলে আহিম। আৰু সেইদিনাৰ পৰা কিন্তু সি সদায় সপ্তাহত কেতিয়াবা এদিন আহে, কেতিয়াবা নাহেই গোটেই সপ্তাহটো। সেই ল'ৰাটো কিন্তু সেই দিনাৰ পৰা 10 দিনমান আখৰা হৈছে সেই অনুষ্ঠানটোৰ কাৰণে। সি সদায় স্কুলৰ নিৰ্দিষ্ট সময়ত আহিছে, আকৌ স্কুল ছুটিৰ পাছত আকৌ সি সেই কাৰ্যসূচীটোৰ কাৰণে, সাংস্কৃতিক অনুষ্ঠানটোৰ কাৰণে লগৰবোৰৰ লগত আখৰা কৰিছে। আৰু লাহে লাহে সি তাৰ উৎপাতবোৰ, কিন্তু সেইকেইদিন একো উৎপাত কৰা নাই বা বিশেষ শাস্তি পাবলগীয়া কাম কৰা নাই। গতিকে আৰু যিদিনা সেই বিশেষ অনুষ্ঠানটো হ'ল, সেইদিনাখন সি খুব ধুনীয়া ঢোল বজালে, সকলোৱে তাক প্ৰশংসা কৰিলে, সঁচাকৈ খুব ধুনীয়া বজাইছিলে। আৰু তাৰ পাছত কিছুদিন পাছত গম পোৱা গ'ল সি ঢোলৰ লগতে খোলো বজাব জানে। গতিকে স্কুলত যেতিয়া কেতিয়াবা মিটিং হয় বা বিভিন্ন অনুষ্ঠান হয়, যেতিয়া প্ৰথম বৰগীত পৰিৱেশন কৰে, এই বৰগীতৰ লগত খোল বজোৱাৰ মানুহ সি একদম তেতিয়া হয়তো 9ম শ্ৰেণী মানত আছিল, তেতিয়া মেট্ৰিক পাছ কৰালৈকে সদায় সি খোল বজাই থাকিলে। গতিকে তাৰ প্ৰতিভাটো যেতিয়ালৈকে আমি জনা নাছিলো বা কোনেও জনা নাছিলে, তেতিয়ালৈকে সি এটা দুষ্ট ল'ৰা, স্কুললৈ নাহে, যাৰ লগত কাজিয়া কৰি ফুৰা এটা দুষ্ট ল'ৰা আছিল। কিন্তু যেতিয়া গম পালো যে তাৰ এটা প্ৰতিভা আছে, সি খুব ধুনীয়া ঢোল বজায়, সি খুব ধুনীয়া খোল বজায়, তেতিয়া কিন্তু আমাৰ দৃষ্টিত সি এটা দুষ্ট ল'ৰা হৈ নাথাকিলে, সি খুব আমাৰ স্কুলত তাতকে ভাল ঢোল বজোৱা, ভাল খোল বজোৱা ল'ৰাটো হৈ পৰিল। গতিকে এটা পৰিচয় দিব পাৰে এই সহবিদ্যাজনিক কাৰ্যকলাপসমূহ। গতিকে সকলো শিক্ষানুষ্ঠানতে বা সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে সহবিদ্যাজনিক কাৰ্যকলাপসমূহ যথেষ্ট প্ৰয়োজনীয়তা। আজি কোনোবাই অভিনয় কৰি ভাল পায়, কোনোবাই গান গাই ভাল পায়, কোনোবাই সাহিত্য চৰ্চা কৰি ভাল পায়, কোনোবাই ফটো মাৰি ভাল পায়, বা বিভিন্ন ধৰণৰ সৃষ্টিশীল কাম আছে যিবোৰে এজন ছাত্ৰ বা ছাত্ৰীক বৌদ্ধিকভাৱে সবল কৰাৰ লগতে নৈতিক আৰু শাৰীৰিকভাৱেও শক্তিশালী কৰি তুলিব পাৰে। আৰু যেতিয়া আমাৰ সেই বিশেষ বিষয়টোৰ ওপৰত জ্ঞান থাকে বা শিক্ষা থাকে, যেতিয়া আমাৰ অভিজ্ঞতা থাকে, তেতিয়া আমি এটা বিশেষ সাহস পাওঁ। যেতিয়া আজি এজন অভিনেতা যদি যেতিয়া কোনোবা প্ৰযোজকৰ ওচৰলৈ বা পৰিচালকৰ ওচৰলৈ যায় চিনেমা এখন অডিশ্যন দিবৰ কাৰণে, তেতিয়া প্ৰথম তেওঁৰ এটা সাহস থাকে যে তেওঁ যদি বিদ্যালয় পৰ্যায়ত বা মহাবিদ্যালয় পৰ্যায়ত যদি সেই কামটো কৰিছিলে, অভিনয় কৰিছিলে কোনোবা নাটকত, তেতিয়াহ'লে তেওঁৰ এটা সাহস থাকিব যে মই কলেজত পঢ়ি থাকোঁতে বা মই স্কুলত পঢ়ি থাকোঁতে অভিনয় কৰিছিলোঁ, গতিকে মোৰ সেইটো জ্ঞান আছে বা মই বহুত ঠাইত এই বিষয়ে শিকিছিলোঁ বা বহুতে মোক প্ৰশংসা কৰিছিলে মোৰ অভিনয় চাই, গতিকে মোৰ এই প্ৰতিভাটো আছে, গতিকে মই এই কামটো কৰিব পাৰিম। গতিকে বিভিন্ন অনুষ্ঠান বা বিভিন্ন এনেকুৱা ধৰণৰ সৃষ্টিশীল কামসমূহে ছাত্ৰ ছাত্ৰীক বৌদ্ধিক বিকাশত সহায় কৰে। আমাৰ মহাবিদ্যালয়তে যদি চাওঁ, আমাৰ মহাবিদ্যালয়ৰ নাটকৰ ক্ষেত্ৰত বিশেষ নাম আছে, হয়তো যিসকলে নাটকৰ লগত
লোকসকলে জানে বাহনা মহাবিদ্যালয় নাটক বুলি ক'লে বিশেষ স্থান নৱাগত আধুনিক সভাপতি হওক মহাবিদ্যালয় শব্দ বহুত ভাল ভাল অভিনয় কৰিব জনা ল'ৰা আমাৰ মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী আমাৰ মহাবিদ্যালয়ৰ পৰা ওলাই গৈছে বা বৰ্তমান পঢ়ি আছে ধুনীয়া নাটক হয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত আমাৰ মহাবিদ্যালয়ৰ নাটকৰ এক বিশেষ গুৰুত্ব থাকে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহে বা বিভিন্ন ধৰণৰ এই সৃষ্টিশীল কামবোৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বৌদ্ধিকভাৱে সবল কৰি তোলে দুই নম্বৰতে আমাৰ ছাত্ৰ ছাত্ৰীসকলকে পেচা এটা সকলো এই বয়সত বিশেষকৈ মহাবিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যতৰ কথা দিনটোত এবাৰ হ'লেও সকলোৱে চিন্তা কৰা আমি ভৱিষ্যতে কি কৰিম আমাৰ পৰিচয় কি হ'ব বা আমাৰ কি কৰি খাম এই দিশটো আহে গতিকে এই সহবিজনী কাৰ্যকলাপসমূহে নিজৰ প্ৰতিভাৰ জৰিয়তে আমি এটা পেচা নিৰ্ধাৰণ কৰি ল'ব পাৰোঁ কাৰণ প্ৰতিভাটো এনেকুৱা বস্তু নহয় যে মই এতিয়া স্নাতক পৰ্যায়ত পঢ়ি আছো মই স্নাতক ডিগ্ৰীটো লৈ লওঁ তাৰপিছত মই ভাল চাকৰি এটা কৰিম তাৰপিছত মই প্ৰতিভাটো বিকাশ কৰিম তেনেকুৱাটো কৰিব নোৱাৰি গতিকে তেতিয়াহ'লে প্ৰতিভাটো মৃত্যু হ'ব গতিকে ছাত্ৰ অৱস্থাৰ পৰাই নিবৰ কাৰণে বা সেই প্ৰতিভাটোকে যদি আমি পেচা হিচাপে ল'ব পাৰোঁ নেকি আজি কোনোবাজন অভিনয় কৰি ভাল পায় তেওঁ এজন পেছাদাৰী অভিনেতা হ'ব পাৰিব নেকি বা এজন কোনোবাই সাহিত্য চৰ্চা কৰি ভাল পায় পেছাদাৰী লেখক হ'ব পাৰিব নেকি বা তেওঁ কোনোবাই গান গাই ভাল পায় কোনোবাই বিভিন্ন বাদ্যযন্ত্ৰ বজাই ভাল পায় কোনোবাই খেলি ভাল পায় দৌৰ হওক বা ক্ৰিকেট ফুটবল বিভিন্ন ধৰণৰ খেলা ধূলা কৰি ভাল পায় কোনোবাই শৰীৰ চৰ্চা কৰি ভাল পায় এই দিশসমূহত যদি মহাবিদ্যালয় পৰ্যায়ৰ পৰা বা বিদ্যালয় পৰ্যায়ৰ পৰা যদি আগবঢ়াই লৈ যোৱা হয় তেতিয়াহ'লে এটা সুন্দৰ পেচা তেওঁলোকৰ বাবে পেচা দুৱাৰ মুকলি হ'ব গতিকে এই দিশসমূহৰ ওপৰতো শিক্ষানুষ্ঠানসমূহে গুৰুত্ব দিয়া বা ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন আমাৰ মহাবিদ্যালয়তে এতিয়া কিছুমান এইসমূহত যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পাওঁ আমাৰ মহাবিদ্যালয়ত খেল ধেমালি হওক বা বিভিন্ন তৰ্ক কবিতা বৃত্তি গান অভিনয় বিভিন্ন দিশত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই অনা হয় আমাৰ মহাবিদ্যালয়ত এটা শৰীৰ চৰ্চা কেন্দ্ৰও আছে যিটোত ছাত্ৰ ছাত্ৰীসকলে শৰীৰ চৰ্চা কৰিব পাৰে বা এটা শৰীৰ চৰ্চা কৰাটো এটা বহুত কঠিন কাম এটা সাধনা শৰীৰ চৰ্চা বুলি হোৱাটো ইমান সহজ নহয় বছৰ বছৰ ধৰি মানুহে সাধনা কৰে তেতিয়াহে এটা সুন্দৰ স্বাস্থ্য অধিকাৰী হ'ব পাৰে গতিকে এইসমূহ এটা সৃষ্টিশীল এক প্ৰকাৰ সৃষ্টিশীল কাম গতিকে এইসমূহ ইমান সহজ নহয় সকলোৱে সেই কাম কৰিব নোৱাৰে যাৰ প্ৰতিভা থাকে যাৰ এই কামটো কৰিবলৈ সাহস থাকে যাৰ উদ্যম থাকে সিহে এই কামটো কৰিব পাৰে গতিকে ছাত্ৰ অৱস্থাৰ পৰা যিটো অৱস্থাত ছাত্ৰ অৱস্থাত এনেকুৱা এটা অৱস্থা বা মহাবিদ্যালয় পৰ্যায়ত এনেকুৱা অৱস্থাত ছাত্ৰ ছাত্ৰীৰ অদম্য উৎসাহ থাকে অদম্য হেঁপাহ থাকে কিবা এটা কৰা গতিকে এই সময়ছোৱাতে যদি আমি ছাত্ৰ ছাত্ৰীসকলক সহবিজনী কাৰ্যকলাপৰ জৰিয়তে আগবঢ়াই লৈ যাব পাৰোঁ বা কিবা বিভিন্ন দিশত তেওঁলোকৰ কি ৰাপ আছে সেই ৰাপটো যদি আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াহ'লে সেটা সফল হ'ব আৰু আমাৰ দেশ জাতি তথা ৰাজ্যখনৰ যথেষ্ট উন্নতি হ'ব এতিয়া আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনটো যদি চাওঁ সাংস্কৃতিক ক্ষেত্ৰখন বহুত প্ৰতিভাৱান মানুহ আছে বা জড়িত হয় বিভিন্ন সৃষ্টিশীল কামৰ লগত জড়িত মানুহ বিশেষ আমাৰ অসমীয়া সংস্কৃতিটো যথেষ্ট চহকী সংস্কৃতি বা ভাৰতবৰ্ষ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আমাৰ অসমীয়া সংস্কৃতিৰ যথেষ্ট নাম আছে বা বিভিন্ন ধৰণৰ বিদেশী পৰ্যটকসকলে আমাৰ সংস্কৃতিৰ বিভিন্ন দিশবোৰ চাবৰ কাৰণে আহে বা গৱেষকসকলো আহে কিন্তু সকলো ক্ষেত্ৰতে কিন্তু অসমীয়া সংস্কৃতি এতিয়াও আগবঢ়া নাই কিছু ক্ষেত্ৰত পিছ পৰি আছে বিশেষকৈ চলচ্চিত্ৰ উদ্যোগটো যদি আমি চাওঁ দক্ষিণ ভাৰতৰ চিনেমা উদ্যোগ বা বলিউডৰ ভাৰতৰ যিবোৰ চিনেমা উদ্যোগ আছে হিন্দী ভাষাৰ চিনেমাৰ তেওঁলোকৰ তুলনাত কিন্তু অসমীয়া চলচ্চিত্ৰ উদ্যোগটো যথেষ্ট পিছ পৰি আছে যদিও দুই এখন খুব জনপ্ৰিয় চিনেমা বা চলচ্চিত্ৰ আমাৰ মাজলৈ আহিছে তথাপিও কিন্তু অসমীয়া চলচ্চিত্ৰ উদ্যোগটো উন্নতি বা এটা যথেষ্ট ফলপ্ৰসূভাৱে বা বহুত সুন্দৰভাৱে উন্নতি কৰিছে বুলি আমি ক'ব নোৱাৰোঁ গতিকে এই দিশটো উন্নতি কৰিবৰ কাৰণে আমাৰ কিছুমান বিশেষ সৃষ্টিশীল কাম জনা বা বিশেষ ধৰণৰ ব্যক্তি আমাৰ দৰকাৰ গতিকে ছাত্ৰ অৱস্থাৰ পৰাই যদি আমি এই বিভিন্ন ধৰণৰ আমাৰ মাজতে অভিনেতা আছে পৰিচালক আছে গায়ক আছে বা বিভিন্ন ধৰণৰ সৃষ্টিশীল কামৰ লগত জড়িত মানুহ আছে সেই সকলোবিলাক আমি আগবঢ়াই লৈ যাব লাগিব আমাৰ সাংস্কৃতিক দিশটো সবল কৰাৰ ক্ষেত্ৰতো অৰ্থাৎ সাংস্কৃতিক দিশটো সবল ক্ষেত্ৰত এই সহবিজনী কাৰ্যকলাপসমূহ কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লয় আজি চিনেমা উদ্যোগটোক যদি চাওঁ কেৱল চিনেমা বুলি নহয় বিভিন্ন ধৰণৰ আমাৰ সাংস্কৃতিক মানে কেৱল কিন্তু গান বাজনা বা ছবি অঁকা গান গোৱা সাহিত্য চৰ্চা কৰা এইবিলাক আমি সংস্কৃতি নহয় বিভিন্ন ধৰণৰ আজি আধুনিক যুগত বিভিন্ন ধৰণৰ টেকনিকেল ব্যৱস্থা বা বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যাৰ যুগত কিছুমান বিশেষ পেছাদাৰী ব্যক্তিৰ সৃষ্টি হৈছে যিবিলাকক বহুত সৃষ্টিশীল এটা কাম তেওঁলোকৰ সেই কামবিলাকতো যথেষ্ট গুৰুত্ব আছে আজি যদি আমি চলচ্চিত্ৰ উদ্যোগবিলাক যদি চাওঁ তেতিয়াহ'লে আমি বহুত বিখ্যাত চিনেমাত চাওঁ কিন্তু চিনেমাখনৰ পৰিচালক কোন আমি নাজানো বা চিনেমাখনৰ কেমেৰামেননো কোন আছিল বা চিনেমাখনৰ দৃশ্যগ্ৰহণনো কোনে কৰিছিলে চিনেমাখনৰ মেকআপ আৰ্টিষ্ট কোন আছিল চিনেমাখনৰ
যে ভিডিঅ'টো সম্পাদনা কৰিছে চিনেমাখন সেই ব্যক্তিজন কোন আছিল সেই চিনেমা সম্পাদনা কৰা কামটো বহুত এটা সৃষ্টিশীল কাম ইমান সহজ নহয় কেৱল ছফ্টৱেৰটো প্ৰিমিয়াৰ প্ৰ বা তেনেকুৱা ধৰণৰ ভিডিঅ' এডিটিং ছফ্টৱেৰ জানিলেই এজন চিনেমাৰ সম্পাদক হ'ব নোৱাৰে গতিকে এটা সৃষ্টিশীল কাম সেই কামটো এটা বহুত প্ৰতিভা থকা হ'ব লাগিব তেওঁ সেই সৃষ্টিশীল মানসিকতা মানুহ হ'ব লাগিব তেওঁহে কামটো কৰিব পাৰিব বা চিনেমাখন বনাই শেষ হোৱাৰ পিছত মানুহক চাবৰ কাৰণে আকৰ্ষণ কৰিবৰ কাৰণে আমি যে বেনাৰবোৰ দেখোঁ ডাঙৰ ডাঙৰ বা পোষ্টাৰবোৰ দেখোঁ সেই পোষ্টাৰবোৰ বনোৱা গ্ৰাফিক্স ডিজাইনাৰজনো কোন সেই কথা আমি নাজানো সেইবিলাক এটা এটা সৃষ্টিশীল কাম এইবিলাকো সহবিদ্যায়তনিক কাৰ্যকলাপৰ কিন্তু অন্তৰ্গত কাৰণ এই চিনেমাৰ এখন আকৰ্ষণ মানুহক দেখি আকৰ্ষণ কৰিব পৰা এখন চিনেমাৰ পোষ্টাৰ বা বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক বিভিন্ন ধৰণৰ পোষ্টাৰ বনোৱা এজন গ্ৰাফিক্স ডিজাইনাৰ হওক এজন ভিডিঅ' এডিটৰে হওক এওঁলোক কিন্তু কেৱল এটা ছফ্টৱেৰ শিকি বা কিবা 3 মহীয়া বছৰীয়া এটা শিক্ষা গ্ৰহণ কৰিয়েই কিন্তু তেনেকুৱা হ'ব পৰা নাই কেৱল গ্ৰাফিক্স ডিজাইনাৰ হ'বলৈ হ'লে কেৱল ছফ্টৱেৰ কেইটা জানিলেই নহ'ব সেই সৃষ্টিশীল মানসিকতা থাকিব লাগিব আৰু সৃষ্টিশীল মানসিকতাটো কোনো পাঠ্যক্ৰম পঢ়িবলৈ মানুহৰ মনলৈ নাহে সৃষ্টিশীল মানসিকতা সৰুৰ পৰাই থাকে সেইটো বিকাশ কৰিব লাগিব বিকাশ কৰা উৎকৃষ্ট সময় হৈছে ছাত্ৰ অৱস্থা গতিকে এই টেকনিকেল দিশসমূহ বা এই প্ৰযুক্তিবিদ্যাৰ যুগত যিবিলাক নতুন নতুন পেচা আছে আজি বিভিন্ন ধৰণৰ ফটোগ্ৰাফাৰটো এটা খুব ধুনীয়া পেচা খুব সৃষ্টিশীল কাম কেৱল দামী কেমেৰা এটা হ'লে ধুনীয়া ফটো উঠাব নোৱাৰি তাৰ কেমেৰাৰ পিছফালে থকা মানুহজনক কিমান সৃষ্টিশীল সেই সৃষ্টিশীলতাৰ ওপৰত নিৰ্ভৰ কৰিহে ভাল ফটো এখন উঠে গতিকে এই দিশসমূহৰ ওপৰতো আমি ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষানুষ্ঠানসমূহে বা শিক্ষা ব্যৱস্থাটোৱে গুৰুত্ব দিব লাগিব যাতে এটা ভৱিষ্যতে আমি ছাত্ৰ ছাত্ৰীসকলে এটা সুন্দৰ পেচা লাভ কৰাৰ লগতে আমাৰ ভাৰতবৰ্ষত থকা বা অসমৰ এটা বৃহৎ সমস্যা নিবনুৱা সমস্যাকো সমাধান কৰিব পাৰিব এই সহবিদ্যায়তনিক কাৰ্যকলাপসমূহ গতিকে দেখা যায় যে এজন ছাত্ৰৰ বৌদ্ধিক বিকাশ মানসিক বিকাশ শাৰীৰিক বিকাশ সামগ্ৰিকভাৱে বিকাশ সৰ্বাংগীন উন্নয়নৰ কাৰণে এই সহবিদ্যায়তনিক কাৰ্যকলাপসমূহৰ যথেষ্ট প্ৰাসংগিকতা আছে যথেষ্ট প্ৰয়োজনীয়তা আছে গতিকে আমি ছাত্ৰ ছাত্ৰীসকলে এই মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজক চিনি পাব লাগিব আৰু সেই নিজেই কি কৰি ভাল পাওঁ সেই কামটোত আগবাঢ়ি যাব লাগিব হয় কিছুমান ক্ষেত্ৰত বাধা থাকে আমাৰ পৰিয়ালৰ মানুহে বা বিভিন্ন ক্ষেত্ৰত আমাৰ কিছুমান জোৰ কৰি কিছুমানক পঢ়িবলৈ দিয়ে বা মন নাথাকিলেও পঢ়িবলগীয়া হয় এইবিলাক আমি একবিংশ শতিকাৰ তৃতীয় দশকত আছো গতিকে আমি আমাৰ নিজৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰিব পৰা মানুহ আমি 18-19 বছৰ এজন ব্যক্তি গতিকে আমাৰ নিজৰ চিন্তাধাৰা আছে আমাৰ নিজৰ আত্মবিশ্বাস থকা এটা বয়সত আছো যথেষ্ট মানসিক শক্তি আছে আমাৰ উদ্যম আছে গতিকে আমি নিজৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰিব পাৰোঁ গতিকে আমাৰ মা দেউতাক বা আমাৰ অভিভাৱকক আমি বুজাব পাৰিব লাগিব যে মই কি কৰি ভাল পাওঁ আৰু এই ক্ষেত্ৰত মই কেনেকৈ সফল হ'ম আৰু সফল হ'ব পৰা যে মোৰ আত্মবিশ্বাস আছে সেই কথাটো আমাৰ মা দেউতাক বুজাব লাগিব কাৰণ আজি আকৌ এবাৰ কৈছোঁ আজি আমি একবিংশ শতিকাৰ তৃতীয় দশকত আছো আগতেতো হিন্দী ভাষাত এটা কথা আছিল বুলি এইকাৰণে কৈছোঁ যে এতিয়া সেই বাক্যটোৰ কোনো প্ৰাসংগিকতা নাই হিন্দীত আছিলে যে খেলোগে কুদোগে হোগে খাৰাপ পঢ়োগে লিখোগে হোগে নাবাব গতিকে খেলা ধূলা কৰিলে বেয়া হ'বা বুলি কৈছিলে সেই সময়ত কিন্তু আজিতো আমি নিজেই দেখিছোঁ খেলা ধূলা কৰি কিমান জনপ্ৰিয় হ'ব পাৰি বা কিমান এটা লাভজনক কাম বা কিমান এটা সন্মানীয় এটা বৃত্তি খেলুৱৈ এজনক কিমান সন্মান খেলুৱৈ এজন বা অভিনেতা এজনৰ গায়ক এজনৰ লেখক এজনৰ বা নৃত্যশিল্পী এজনৰ কিমান সন্মান থাকে বা কিমান এটা সমাজৰ তেওঁৰ স্থান কিমান সেয়া আমি সকলোৱে দেখিছোঁ গতিকে এই দিশসমূহে আমাক এটা নতুন পৰিচয় গঢ়ি তুলিব পাৰে গতিকে এই ছাত্ৰ অৱস্থাতেই এই সহবিদ্যায়তনিক কাৰ্যকলাপসমূহৰ জৰিয়তে যদি আমি আগবাঢ়ি যাওঁ আমি জীৱনত সফল হ'ব পাৰিম তথা আমাৰ দেশখন আমাৰ ৰাজ্যখন আমাৰ জাতিটো আমাৰ ভাষা সংস্কৃতি সকলো এদিন বিশ্ব দৰবাৰত বা জিলিকি উঠিব পাৰিব গতিকে বিশেষ নকওঁ একে কৈ মোৰ সমগ্ৰ ক'বলগীয়া ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ ধন্যবাদ সিদ্ধাৰ্থ আপুনি সঠিক কৈছে যে সহবিদ্যায়তনিক শিক্ষাই ছাত্ৰ ছাত্ৰীসকলক প্ৰতিভা বিকাশ কৰাত সহায় কৰে তাৰে প্ৰমাণ আপোনাৰ সেই ঢোল বজোৱা ছাত্ৰজনৰ কাহিনী দাঙি ধৰিলে সঁচাই আপুনি বিষয়টো অতি সুন্দৰভাৱে আলোচনা কৰি আমাক উপকৃত কৰিলে এতিয়া আমি পলম নকৰি আমি প্ৰশ্ন উত্তৰ শিতানলৈ আগবাঢ়িছোঁ আপোনালোকে প্ৰশ্ন অডিঅ' অন কৰিও সুধিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে চাট বক্সত নিজৰ প্ৰশ্নসমূহ পোষ্ট কৰিব পাৰিবা অথবা তোমালোকে নিজকে আনমিউট কৰিও প্ৰশ্নসমূহ উত্থাপন কৰিব পাৰিবা প্ৰশ্ন নাই ঋষিকন্যা বাই যদি কবিতা এটা অকমান আবৃত্তি কৰি দিয়ে ভাল লাগিলে হয় সুন্দৰ আবৃত্তি কৰে হয় কবিতা আবৃত্তি কৰি মই আচলতে ভালেই পাওঁ আজি মোক
এই সুযোগটো দিছে যেতিয়া মই গ্ৰহণ কৰো। মই হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ কবিতাটো অকমান আবৃত্তি কৰি দিছো। মোৰ দেশ, মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰৱ। দেশে দেশে দেশ আছে, এনে বহু দেশত অৰঙে দৰঙে মই ঘূৰিছো। বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছো। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰতলিত খন্তেক জিৰাইছো। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছো। তাৰ পাছত আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ। ধন্যবাদ। ধন্যবাদ ঋষিকন্যা বাইদেউ। আপোনাৰ আবৃত্তি শুনি সঁচাই বহুত ভাল লাগিল। এতিয়া আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচী শৰাইলৈ আগবাঢ়িছো। আজি অনুষ্ঠানটো সঁচাকৈ বহুত ভাল লাগিল। খুব সুন্দৰকৈ সকলোৱে উপভোগ কৰিলো। বহু কথা শিকিলো। আজি আমাৰ আলোচনাৰ ৭ম খণ্ডটি অনুষ্ঠিত কৰিবলৈ আৰু আমাক অনুমতি প্ৰদান কৰি লগতে সদায় বিভিন্ন ক্ষেত্ৰত উৎসাহ প্ৰদান কৰি অহাৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয়লৈ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। মই উপাধ্যক্ষা মহোদয়া শান্তনা শইকীয়া বাইদেউক তেওঁৰ অনুপ্ৰেৰণাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। আজি অনুষ্ঠানটোত আমি সমল ব্যক্তি হিচাপে আমন্ত্ৰণ কৰি অনা অভিজিত বৰা ডাঙৰীয়া তথা ঋষিকন্যা বাজপা বাইদেউক ইমান সুন্দৰকৈ আজি বিষয়টোৰ ওপৰত বিশ্লেষণ কৰাৰ বাবে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছো। আশা কৰোঁ আগলৈ আমাৰ বিভিন্ন অনুষ্ঠানত আপোনালোকৰ সহায় সহযোগিতা পাবলৈ আমি সক্ষম হ'ম। তদুপৰি এই অনুষ্ঠানটোত সফল কৰিবলৈ পংকজ বৰা ছাৰক ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ আমাৰ আঁৰত থাকি আমাক সুন্দৰভাৱে নেতৃত্ব দিছিল। লগতে আমাৰ আঁৰত থাকি অনুষ্ঠানটিৰ পৰিকল্পনা কৰা আৰু আমাক দিহা পৰামৰ্শ দি সহায় কৰা শতাব্দী হাজৰিকা বাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। যিসকল আজি অনুষ্ঠানটোত আজি আমাক সহায় কৰিলে, আমাৰ সকলো শিক্ষাগুৰু প্ৰতিজন ছাত্ৰ বন্ধুলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজি অনুষ্ঠানটোৰ পৰৱৰ্তী সামৰণি মাৰিবলৈ মই পংকজ বৰা ছাৰক অনুৰোধ জনাইছো। ধন্যবাদ। ধন্যবাদ গংগোত্ৰী। মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আজিৰ এই খণ্ডটোৰ দুই নিমন্ত্ৰিত সমল ব্যক্তি অভিজিত বৰা ডাঙৰীয়া আৰু ঋষিকন্যা বাজপা বাইদেউলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজিৰ অনুষ্ঠানটোত মহাবিদ্যালয়ৰ তৰফৰ পৰা উপস্থিত থকা মোৰ মৰমৰ ছাত্ৰ সিদ্ধাৰ্থ গৌতম দত্তলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই খণ্ডটো সঞ্চালন কৰা মোৰ প্ৰিয় ছাত্ৰী গংগোত্ৰী শইকীয়া তথা এই খণ্ডটো পৰিচালনা কৰা শতাব্দী হাজৰিকালৈ। ছাত্ৰ ছাত্ৰীৰ কেৱল শৈক্ষিক বিকাশে ছাত্ৰ ছাত্ৰীক এটা ডিগ্ৰী প্ৰদান কৰিব পাৰে, কিন্তু ছাত্ৰ ছাত্ৰীয়ে যদি সহবিদ্যায়তনিকভাৱে নিজকে আগুৱাই লৈ যায়, কেৱল নিজকে সমাজৰ আগশাৰীত স্থাপন কৰাতে সহায় নকৰে, আচলতে বিভিন্ন দিশত আচলতে ছাত্ৰ ছাত্ৰীৰ লাভান্বিত হয়। আৰু এই কথাখিনিয়ে আজি তিনিওজন বক্তাৰ বক্তব্যৰ পৰা আমি জানিব পাৰিছোঁ। বিশেষকৈ ঋষিকন্যা বাজপাই বৰ ধুনীয়াকৈ গোটেই কথাখিনি ক'লে, ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ বাবে। আৰু অভিজিত বৰা ডাঙৰীয়াও আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক উদাহৰণ যে কেনেকৈ নিজৰ সাধনাসমূহক এটা সঠিক ৰূপ দিব পাৰে, এক বাস্তৱ ৰূপ দিব পাৰে। তেখেতে নিজৰ গল্প পুথিখনেৰে তাক প্ৰমাণ দাঙি ধৰিছে যে তেখেতৰ মনৰ ভাৱবোৰ, তেখেতৰ লেখনসমূহ কেনেদৰে নিজকে এডিট কৰি সংকলন কৰি সমাজৰ আগত দাঙি ধৰিব পাৰে। আৰু ই কেৱল তেখেতকে এক মানসিক সন্তুষ্টি নিদিয়ে, ই সমাজৰ কাৰণে আচলতে এক সমল হৈ ৰয়। সিদ্ধাৰ্থইও এটা উদাহৰণেৰে খুব ধুনীয়াকৈ গোটেই কথাখিনি উপস্থাপন কৰিলে। বাহনা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহবিদ্যায়তনিক বিকাশৰ এক মঞ্চ হৈ ৰৈছে। আমাৰ বিভিন্ন ধৰণৰ মঞ্চ আছে, মঞ্চ নামৰ এটা অনুষ্ঠানো আছে। তাৰোপৰি IPSCৰ অধীনস্থ কেইবাখনো কোষ আছে। বিভাগসমূহেও নিজাকৈ বিভিন্ন ধৰণৰ চৰা গঠন কৰিছে, য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে সহবিদ্যায়তনিক বিকাশৰ বাবে সুবিধা পায়।
মই আশা কৰিছোঁ বাহনা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই সুবিধাসমূহ ল'ব আৰু অনাগত দিনত নিজকে এজন ভাল ছাত্ৰ ভাল সমাজৰ ব্যক্তি হিচাপে গঢ় দিবলৈ চেষ্টা কৰিব সদৌ শেষত এই অনুষ্ঠানটোত বিভিন্ন ধৰণে সহায় আগবঢ়োৱা মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আশা কৰিছোঁ যে আমাৰ আলোচনাৰ এই খণ্ডটোৱে আপোনালোক সকলোকে উপকৃত কৰিছে আমাৰ আলোচনাৰ আগন্তুক খণ্ডসমূহতো আপোনালোকক লগ পাম বুলি আশা ৰাখি সমল ব্যক্তি অধ্যক্ষ মহোদয় তথা উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ খণ্ডটো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ